হয় আপোনালোকে দেখিছে আজি যোৱাকালি আমাৰ কাউন্টিঙৰ ৰিজাল্ট ওলাইছে যোৱাকালি গুটেইখিনি হেৰি হৈছিলে আৰু ইয়াতে আজি ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আমি কোনো ৰেলী কৰা নাই আমি কোনো ৰাইজ গোট খোৱা নাই ৰাইজ নিজে ওলাই আহিছে নিজে ওলাই আহি আজি প্ৰতিবাদ সাব্যস্ত কৰিছে এইটোৰ ক্ষেত্ৰতে কাৰণ আজি গণতন্ত্ৰৰ হত্যা হৈছে আৰু লগতে সত্যৰ জয় হোৱা নাই ইয়াতে অসত্যৰ জয় হৈছে আমি দেখিছো বিগত দুদিনৰ যি কাউন্টিং ব্যৱস্থা চলিছে এই কাউন্টিং ব্যৱস্থাত আমি খুব লজ্জা আমাৰ খুব লজ্জা লাগিছে যে এজন বিধায়কে কাউন্টিং এজেন্ট হৈ কাউন্টিং হেৰিত এমচি কলেজত তাত প্ৰৱেশ কৰিছে তেওঁৰ গুণ্ডা বাহিনী লৈ তাত বহিছে তেওঁ দালাল লৈ তাত বহিছে আৰু সমগ্ৰ দুদিনত 11 আৰু 12 তাৰিখে কাউন্টিঙৰ সময়ত আমি যিখিনি কংগ্ৰেছৰ ফালৰ পৰা জাকিৰ হুছেইন সিকদাৰৰ নেতৃত্বত যিখিনি দেখিছো সেইখিনিত আমাৰ মুঠে সন্তুষ্ট নহয় তেখেতসকলে জোৰ জবৰদস্তি কৰি বিশেষকৈ যিবিলাক নিৰ্দলীয় আমাৰ ৱাৰ্ড মেম্বাৰ প্ৰাৰ্থী আছিলে সেই সকলক হৰুৱাইছে কোনোবাই যদি আমাৰ নিৰ্দলীয় ফালৰ পৰা এক ভোটত হাৰিছে সেইবিলাকক আকৌ ৰিকাউন্টিং কৰিছে জোৰ জবৰদস্তি কৰি কৰাই পেলাই সেই একেজন কেণ্ডিডেটকে নিৰ্দলীয় কেণ্ডিডেটকে হৰুৱাই পেলাই 3-4 ভোটত চশমাৰ ছবি নিৰ্দলীয় কেণ্ডিডেটসকলক জিকাই আনিছে যেতিয়া আমাৰ ফালৰ পৰা আঞ্চলিক পঞ্চায়তৰ আমি তেনেকুৱা কমপ্লেইন এটা দিওঁ ৰিকাউন্টিং কৰিব লাগে সেইবিলাক আমাৰ কাউন্টিঙৰ যিসকল অবজাৰ্ভাৰ আছিলে আৰু আছিলে তেখেতসকল একচেপ্ট কৰা নাই কিন্তু কংগ্ৰেছে যি ফালৰ পৰা যিসকল ৰিকাউন্টিঙৰ কাৰণে আহে আবেদন লগে লগে একচেপ্ট কৰি দিয়ে আৰু আল্টিমেটলি গৈ পেলাই তেখেতসকলক জিকাই দিয়ে এইখিনি আমি বিগত 2 দিনত পৰিলক্ষিত কৰিছোঁ লগতে আমাৰ প্ৰাৰ্থী জিলা পৰিষদৰ প্ৰাৰ্থী বিশেষকৈ মোতালেব আলী ডাঙৰে ক্ষেত্ৰত যিখিনি ৰেগিং হৈছে কংগ্ৰেছৰ ফালৰ পৰা জিকা কেণ্ডিডেট হেৰাই দিছে জিকাক আমি দেখি আছোঁ আমাৰ যিখন চিট আছে য'ত আমি নোট ডাউন কৰি থাকোঁ কোন ৰাউণ্ডত কিমান হ'ল আৰু সেইখিনি আমি নিজে মনে সজা বা মনে দি লিখা নহয় অফিচাৰে কাউন্টিং অফিচাৰবিলাকে যিটো কৈছে তেখেতসকলে যিটো নোট কৰিছে সেইমতে আমি লিখিছোঁ লিখাৰ শেষত যেতিয়া লাষ্ট 2 ৰাউণ্ড আছিলে সেই লাষ্ট 2 ৰাউণ্ডত গৈ পেলাই যেতিয়া আমাৰ ভোটটো কমি আহিলে তেখেতসকলৰ ভোটটো বাঢ়ি আহিল যেতিয়া আমি শেষত গৈ অফিচিয়েল যিখন কাগজ দেখিলোঁ তাত গৈ দেখিলোঁ গোটেই ডাটাখিনি খেলি মেলি আমাৰ লগত তেখেতসকলে যিটো লিখিছে যিটো IT সেলে পঠিয়াইছে সেইটো ফাইনেল ৰিপৰ্টত গোটেই ডাটাখিনি খেলি মেলি তাৰ মানে জোৰ জবৰদস্তি কৰি মিলাই তেওঁলোকে কেলকুলেশ্যন মিলাই পেলাই এই গোটেই খেলটো খেলি পেলাই আজি মোতালেব হুছেইন ডাঙৰীয়াক হাৰাই দিছে ঠিক তেনেদৰে আমাৰ ৰুণা পাৰভিন ডাঙৰীয়ানী আমাৰ ফাতেমা আৰবী ডাঙৰীয়ানী আমাৰ কেণ্ডিডেট আছিলে আন 2টা জিলা পৰিষদ এলেকাৰ সেই তাতে ক্ষেত্ৰতো তেনেকুৱা হৈছে যিটো কংগ্ৰেছ দলে যিখিনি গুণ্ডা বাহিনী লৈ গৈ কাউন্টিং হলত জোৰ জবৰদস্তি আমাৰ মেম্বাৰ আমাৰ যিখিনি এজেণ্ট আছিলে এজেণ্টখিনিৰ পৰা হেঁচি ধৰা আমাক সোমাবলৈ নিদিয়া ভালকৈ চাব নিদিয়া যিবিলাক ৰিজেক্টেড পল সেইবিলাক তেখেতসকলে একচেপ্ট কৰাই বা বিভিন্ন ধৰণৰ অত্যাচাৰ বুলি ক'ব লাগিব বিভিন্ন ধৰণৰ অত্যাচাৰ আমাৰ ওপৰত সেইখিনি সময়ত কাউন্টিং হলত হৈছিলে আমি মানা কৰি আছিলোঁ শুনা নাছিলে আৰু পিছত ফাৰ্ষ্ট যেতিয়া ৰাউণ্ড গ'ল ছেকেণ্ড ৰাউণ্ডৰ পিছত যেতিয়া শিফটিং হয় ৰাতি যেতিয়া কাউন্টিং হ'ল 12টা বজাৰ সময়ত সেইখিনি আটাইতকৈ দুখ লগা সেইখিনি আমাৰ পৰিলক্ষিত কৰিছিলোঁ যে গোটেই ব্যৱস্থাটো যেন এডমিনিষ্ট্ৰেশ্যন এটা প্ৰেছাৰত আছে কাৰণ জাকিৰ হুছেইন সিকদাৰ বাহিৰতে বহি আছিলে আৰু গোটেই তেখেত অফিচিয়েল ষ্টাফখিনি যেন এটা প্ৰেছাৰত পৰি পেলাই সেইখিনি সময়ত কাউন্টিংটো কৰিছে আৰু আমাৰ ফেভাৰত নহয় তেখেতসকল ফেভাৰতহে কাউন্টিংটো হৈছে বুলি আমি দাবী কৰিছোঁ লগতে আমি এইটোও দেখিবলৈ পাইছোঁ যেতিয়া আমি কৰিলোঁ ৰিকাউন্টিং লাগে বিভিন্ন এপ্লিকেশ্যন আমি পিটিশ্যন জনাইছোঁ আমাৰ DC মহোদয় সেইখিনি গ্ৰহণ কৰা নাছিলে আৰু জাকিৰ হুছেইন সিকদাৰে কাউন্টিঙত যে এইখিনি গণ্ডগোল হ'ব আমি আগৰ পৰা জানা আছিলে আমি আগৰ পৰা ইনফৰমেশ্যন পাই আছিলোঁ যাৰ বাবে DC মহোদয়ক কাউন্টিং 11 তাৰিখে আছিলে 10 তাৰিখে আমি DC মহোদয়ক অনুৰোধ জনাইছিলোঁ যে আপোনালোকে কাউন্টিংটো ফ্ৰী এণ্ড ফেয়াৰ কৰক কাৰণ আমাৰ ওচৰত হাতত অলৰেডি ইনফৰমেশ্যন আহিছে যে কাউন্টিঙত তেখেতসকলে গণ্ডগোল কৰিব সঁচাকৈ সেইটো হ'ল কিন্তু DC মহোদয়ক মই অনুৰোধ জনাব বিচাৰিছোঁ যে এই কাউন্টিং ব্যৱস্থাটো আমি অনুৰোধ জনোৱা ধৰণে ফ্ৰী এণ্ড ফেয়াৰ হোৱা নাই তাত বহুতখিনি বিসংগতি আছে কাউন্টিঙত বিসংগতি আছে যিবিলাক স্লিপ আছে স্লিপ ভোটাৰ বেলটবিলাক আছে তাত বিসংগতি আছে যিখিনি ষ্টাফ তাত বহুৱাইছিলে সেই গোটেইখিনি ষ্টাফ বিসংগতিপূৰ্ণ আছে মই এটা উদাহৰণ হিচাপে ক'ব খুজিছোঁ যে আমাৰ যিটো কালদিয়াৰ যিজন এজেণ্ট হলৰ যিজন অফিচাৰ আছিলে চাৰ্কল অফিচাৰ দিগন্ত বৰ্মন সেই জাকিৰ হুছেইন সিকদাৰত হ'ল সহাতৰ নিচিনা মানুহ তেওঁ জাকিৰ হুছেইন লগত ভাল এটা সম্পৰ্ক জাকিৰ হুছেইন ভাইক ইব্ৰাহিম আলী সিকদাৰৰ লগত ভাল এটা সম্পৰ্ক একেলগে ক্ৰিকেট খেলে ফুটবল খেলে তেনেকুৱা ধৰণৰ এটা সম্পৰ্ক লগত
লগতে IT সেলৰ যিজন ল'ৰা বহাইছিলে সেয়া হ'ল আমাৰ পাকা বেতবাৰী ব্লকত কাম কৰা এজন হেৰি ল'ৰা কম্পিউটাৰ সাৰ্কেল অফিচাৰ দীপাংকৰ বৰ্মন জাকিৰ হুছেইন সিকদাৰৰ সোহাতৰ নিচিনা মানুহ লগতে যিজন পাকা বেতবাৰী ব্লকৰ যিজন হেৰিৰ কাম কৰে কম্পিউটাৰ টাইপিঙৰ কাম কৰে সেই টাইপিং কৰা ল'ৰাজনে চফি বুলি সকলোৱে জানে জাকিৰ হুছেইনৰ মাহী ল'ৰা গতিকে আমি দেখিছোঁ ডাটা এণ্ট্ৰি কৰোঁতে যথেষ্টখিনি ভুল আছে য'ত আমি বেছি পাব লাগে তাত কমাই থোৱা আছে য'ত আমি যিমানখিনি পাব লাগে তাত কমাই থোৱা আছে আল্টিমেটলি তেখেতসকলে গোটেই মিলাই লাষ্টৰ ফালে আমি দেখিছোঁ আমি যিখিনি ছিট নোট ডাউন কৰিছোঁ সেই ছিটৰ লগত তেখেতসকলে কম্পিউটাৰ যিটো ছিট এণ্ট্ৰি কৰিছে সেইটোৰ লগত কোনো ধৰণৰ মিল নাই আৰু আমাক লাষ্টত গৈ পেলাই 139 ভোটত আমাক জিকাই দিছে আমাক হৰুৱাই দিছে লগতে আৰু এটা আমি বস্তু পৰিলক্ষিত কৰিছোঁ যি সময়ত ৰিজাল্ট এনাউন্স হোৱাই নাছিলে আমি গমেই নাপাওঁ ডাটা ছিট কেতিয়া ক'ৰ পৰা ক'ত গ'ল ইতিমধ্যে আমি দেখিছোঁ আমাৰ কালদিয়া জিলা পৰিষদৰ যিজন কেণ্ডিডেট ইছমাইল হুছেইন ডাঙৰীয়া তেওঁৰ ডিঙিত মালা পিন্ধি পেলাই চাৰিওফালে ঘূৰি ফুৰিছে তাৰমানে কি প্ৰশাসনৰ লগত সম্পূৰ্ণ তেখেতসকল টাই আপ হৈ আছে তেখেতসকলে ভলে মনে মনে খবৰ দিছে যে আপোনালোকে জিকিছে যি সময়ত আমি তাত উপস্থিত আমি গমেই নাপাওঁ কি হ'ল প্ৰশাসনৰ ফালৰ পৰা এনাউন্স কৰাই নাই তেখেতসকলে এনাউন্স নকৰাৰ আগতে ডিঙিত মালা পিন্ধি ঘূৰি ফুৰি আছে গতিকে ইয়াত প্ৰশাসন সম্পূৰ্ণৰূপে ইনভলভ হৈ আছে জাকিৰ হুছেইন সিকদাৰ সম্পূৰ্ণৰূপে ইয়াৰ লগত সম্পূৰ্ণখিনি কথা তদাৰক কৰিছে তেওঁৰ ইচ্ছানা মতে চলিছে লগতে ইছমাইল হুছেইন জিকা হাৰাটো যে নিশ্চিত সেই কথা ইছমাইল হুছেইনো জানে তেওঁৰ যিখিনি সমৰ্থক আছে সেইখিনিও জানে তাত কাউণ্টিং হলত সকলোখিনি কথা কৈ আছিলে ইছমাইল হুছেইন গুচি গৈছিল আকৌ জাকিৰ হুছেইন সিকদাৰক তেওঁলোকে মাতি আনিছে আনি পেলাই কৈছে চিন্তা কৰিব নালাগে আমি জিকাম তাৰমানে ইতিমধ্যে কেলকুলেশ্যন কৰি তেওঁলোকে আমাক যি সময়ত আমি 550 ভোটত 600 ভোটত আগবঢ়া আছিলোঁ তেতিয়া তেওঁলোকে আমাক সেইখিনি সময়তে 139 ভোটত সব ডাটাবিলাক মিলাই এই কম্পিউটাৰ এণ্ট্ৰি কৰা জাকিৰ হুছেইন সিকদাৰৰ মাহী ল'ৰা চফিয়ে সব কৰি পেলাই এইখিনি আমাক মানে হৰুৱাই দিলে গতিকে এই কংগ্ৰেছৰ ৰিগিং কংগ্ৰেছে যি ধৰণে ৰিগিং কৰিছে কংগ্ৰেছে যিখিনি দালাল ৰাজ চলাইছে কংগ্ৰেছে আজি